এয়া দেখিছেনে মই ৰেডি হৈ গৈছোঁ কাৰণ আজি আমি যাবলৈ ওলাইছোঁ ছিকিম। এতিয়া গধূলি 4:50 হৈছে আৰু মই এতিয়া ঘৰত তলা লগাই তেওঁৰ অফিচলৈকে যাম। তাৰ পৰা আমি দুটাই ষ্টেচন যাম। ৰাতি 7:30 ট্ৰেইন আছে। তো বাই বাই, পিছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ বহুত পুৰণি ব্লগ এটা লৈ আহিছোঁ। সেই দেৱালীৰ সময়তে আমি ছিকিম গৈছিলোঁ আৰু দেখিছেনে এলেহুৱা স্বভাৱ কেনেকুৱা ভয়ংকৰ। মই আপোনালোকৰ মাজলৈ আজিহে ব্লগ লৈ আহিছোঁ। বাৰু যিয়েই নহওক, ভুল চুক মাফ কৰোঁ আৰু ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আমি 4জন গৈছিলোঁ ট্ৰেইনতে। ভিডিঅ'বোৰ ইমান বেছি ভালদৰে বনোৱা নাই যদিও আপোনালোকৰ মাজলৈ আমাৰ ভাল লগা 2-এটা মোমেণ্ট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। আচলতে মই দেখা নাই। গাইজ, এয়া আমি NJP আহি পালোঁ, পুৱাই আহি পাইছোঁ আৰু এতিয়া ইয়াতে ব্ৰাছ চাছ কৰি আমি বঢ়িয়াকৈ সাজি কাচি ওলাই যাম। আৰু এয়া দেখিছেনে ৰাতিপুৱাবৰ সময় হৈছে, আকাশখন কিমান ধুনীয়া লগা হৈছে, একদম হেঙুলীয়া বৰণ হৈ আছে। আৰু আমিও ষ্টেচনৰ পৰা বাহিৰত ওলাই আহি একাপ চাহ খাই ল'লোঁ। আৰু এতিয়া আমি ক'ত ৰখি আছোঁ জানেনে? ইয়াতে আমি স্কুটি ৰেণ্টত ল'ম। তো আমি ৰাতিপুৱাই আহি পাইছোঁ, কিন্তু তেওঁলোকেহে নিজৰ ইনষ্টিটিউটটো খোলা নাছিল। প্ৰায় 1.5 ঘণ্টামান ৰখাৰ পাছত ফাইনেলি দাদাজনে আহি পালে। আৰু এয়া দেখিছেনে ঢেৰ বাইক আছে, স্কুটি আছে। আমিও আমাৰ মন পচন্দৰ স্কুটি দুখন ৰেণ্টত লৈ ল'লোঁ। আমি স্কুটি ৰেণ্টত লোৱাতে যিখিনি চাৰ্জ দিছোঁ তাৰ উপৰিও কিন্তু ইয়াত হিডেন চাৰ্জ লৈছে পিছত। তো আপোনালোকক এতিয়াই কৈ দিছোঁ, মই মোৰ ফালৰ যদি অনেষ্ট ৰিভিউ দিওঁ তেনেহ'লে মই ইয়াত কোনো দিনেই নেক্সট টাইম আৰু বাইক স্কুটি কেতিয়াও ৰেণ্টত নলওঁ। এয়াই প্ৰথম আছিল আৰু এয়াই শেষ। বাৰু যিয়েই নহওক কিয়, আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে। একদম ধুনীয়া ভিউ চাই আমি গৈ আছোঁ ছিকিমলৈ, গেংটক গৈ আছোঁ আৰু ইয়াৰ নাজাৰা চাওক, পাহাৰৰ মাজে মাজে কিমান ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ। আৰু আধাতে কিছু সময় আমি ৰখি দিব লগা হ'ল, কাৰণ বহুত দিন ধৰি ৰাস্তা বন্ধ হৈ আছিল। এয়া দেখিছেনে লেণ্ডশ্লাইডৰ বাবে কিমান অসুবিধা হৈছে। বহুত দিন ধৰি ৰাস্তাটো বন্ধ আছিল আৰু এতিয়া অলপকৈ গুচাই ৰাস্তাটো চাফা কৰি আছে। আমিও কিছু সময় ৰৈ দিলোঁ, তাৰ পাছত যাবলৈ দিলে আমাকো। গাইজ, আহি আমাৰ বহুত বেছি ভোক লাগিছিল আৰু আমি এই ৰেষ্টুৰেণ্টখনত ৰখি দিলোঁ। ইয়াৰ নাজাৰটো দেখাই আছোঁ আপোনালোকক, আৰু কি খালোঁ আমি তাকো দেখাই আছোঁ। তেনেহ'লে ব'লক ভিতৰলৈ যাওঁ। বেগটো লৈ আন না, মই আনিছোঁ কমফৰ্ট। কি হা কেমবা লাগছে কথাটো টোপনিটো লগা নাই? লাগছিল, টোপনিও লাগছে, মাথাটোও বেয়া লাগিল। তিষ্টা নদীৰ পাৰত। অ' ছাৰ, Yes. কিবা Hello. হ'ব? No, nothing. চা মুখখন। গাইজ, আমি এই ৰেষ্টুৰেণ্টখনত খালোঁ পাৰাঠা, আৰু এয়া এজনে ৰুটি খাইছিলে। কিমান যে ৰুটি দিছে নহয়, কি ক'ম। আৰু আমাৰ 4খনকৈ পৰাঠা দিছে, লগত দৈ, শাকৰ এখন ভাজি আৰু বুটৰ দাইল। আৰু ফাইনেলি আমি আহি পালোঁ গেংটক, আৰু আমি হোটেলত ৰুম ল'লোঁ। গা পা ধুই এয়া দেখিছেনে ৰুমটোৰ অৱস্থা বেয়া কৰি দিছোঁ একদম। এতিয়া আমি কিছু সময় জিৰণি লৈছোঁ আৰু এতিয়া দুপৰীয়াৰ সাজ খাবলৈ ওলাই যাম। হোটেলতো পোৱা যায় খাবলৈ, কিন্তু আমি নাখালোঁ। আৰু এয়া দেখিছেনে আমি থকা হোটেলখনৰ ছাতৰ ওপৰখন মই দেখাই দিছোঁ, কিমান ধুনীয়া। ইয়াত ধুনীয়াকৈ ডাইনিং টেবুল সজাই থোৱা আছে। ইয়াত আপোনালোকে লাঞ্চ কৰিব পাৰে, ডিনাৰ কৰিব পাৰে আৰু এনেও টাইম পাছ কৰিব পাৰে। আমি পিছে ইয়াত টাইম পাছ কৰিবলৈহে আহিছোঁ, খোৱা বোৱা একো নাই পিছে। আৰু এতিয়া আমি দুপৰীয়াৰ সাজত কিবা এটা খাওঁ বুলি ওলাই আহিছোঁ, আৰু ঘূৰি পাকি আমি ডাইৰেক্ট ৰাতিহে ৰুমত সোমাম বুলি ভাবি আহিছোঁ। আৰু এয়া আমি গেংটকৰ কোনখিনি ঠাইত আছোঁ আপোনালোকে ধৰিব পাৰিছে নিশ্চয়।
যিসকলে আহিছে নিশ্চয় ধৰিব পাৰিছে আৰু ইয়াৰ সন্মুখতে এখন ৰেষ্টুৰেণ্ট আছে আৰু ইয়াত আমি চিকেন টাইপো আৰু চিকেন ফ্ৰাইড ৰাইচ ট্ৰাই কৰিছিলোঁ বাপৰে সঁচাকৈ বহুত বেছি ভাল আছিল আপোনালোকে আহিলে ইয়াত নিশ্চয় ট্ৰাই কৰিব এই দুটা বস্তু গাইজ আমাৰ দুপৰীয়াৰ খোৱা বোৱা হৈ গ'ল গেংটকৰ কিছু ঠাই আমি ফুৰিলোঁ আৰু এতিয়া আমি স্কুটি দুখন লৈ ওলাই আহিছোঁ গণেশ মন্দিৰ এটালৈ আৰু তাৰ পাছত যাম হনুমান টক তেনেহ'লে ব'লক ইয়াৰ ৰাস্তাৰ অৱস্থা দেখিছেনে কেতিয়াবা তললৈ লৈ যায় কেতিয়াবা ওপৰলৈ কেতিয়াবা আৰু ভঙা চিঙা ৰাস্তা বাপৰে তথাপি আৰু গৈছোঁ আমি আৰু ঠাণ্ডা বহুত দিছিলে কিন্তু আমি মূৰ্খকেইটাই জেকেট নললোৱেই গৰম কাপোৰ নললোৱেই তেনেকৈ গুচি গ'লোঁ আহোঁতে যে ঠাণ্ডা পাইছোঁ কি ক'ম আৰু এয়া দেখিছেনে আমি গণেশ মন্দিৰ আহি পাইছোঁ এয়া সন্মুখৰ দৃশ্য এয়া মই এনেই এপাক দেখাই দিছোঁ আপোনালোকক তলৰ ঠাইখিনি আৰু হোৱা গণেশ মন্দিৰটো এয়া দেখিছেনে আমাৰ মহাশয়ে মাথা লগাই লগাই নিজে জেকেটটো পিন্ধি আহিছে আমিহে তেনেকৈ আহিছোঁ আৰু এয়া দেখিছেনে মই গণেশ বাপাৰ মূৰ্তিটো ইয়াৰ পৰাই আপোনালোকক দেখাই দিছোঁ কিবা এটা অসুবিধাৰ বাবে আমি একেবাৰে ভিতৰত গৈ সেৱা নজনালোঁ দূৰৰ পৰাই সেৱা কৰিছোঁ আৰু এয়া হৈছে গণেশ মন্দিৰত থকা দোকানখন ভয়কৈ ভিডিঅ' কৰিছোঁ কাৰণ ভয় লাগে কেতিয়াবা কিছুমানেতো মানা কৰিব পাৰে ভিডিঅ' কৰিবলৈ তথাপি ইয়াত ভিডিঅ' কৰিবলৈ মানা কৰা নাই গতিকে অকণমান দেখাই দিছোঁ কিমান ধুনীয়া ধুনীয়া বস্তু আছে দেখিছেনে বেছি দামো নহয় ময়ো সৰুকৈ কিবা এটা কিনি লৈছোঁ আপোনালোকে গ'লে ইয়াত চাই ল'ব পাৰে কিবা পচন্দ আহিলে নিশ্চয় কিনি ল'ব আৰু ইয়াৰ চৌপাশৰ নজাৰাটো বহুত বেছি ধুনীয়া মই অলৰেডি আপোনালোকক দেখাই দিছোঁ তাতে আমি আহিছোঁ একেবাৰে সূৰ্য অস্ত যোৱাৰ আগে আগে আৰু বেছি ধুনীয়া লাগিছে আৰু এয়া মই দোকানখনো আপোনালোকক দেখাই দিলোঁ গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে পটককৈ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকেও গেংটক অহাৰ প্লেন বনাওক জল্দি আৰু মোৰ চেনেলটো চাই থাকিব তাত মই ঠাই ঘূৰি থাকোঁ গতিকে আপোনালোকক দেখাই থাকিম নেদেখা ঠাই আপোনালোকেও দেখা পাই থাকিব আৰু এতিয়া গণেশ মন্দিৰৰ পৰা ওলাই আহি আমি আহিছোঁ হনুমান টক ইয়াত মই আপোনালোকক এটা ধুনীয়া বস্তু দেখাই আছোঁ বহুত ধুনীয়া মন্দিৰটো আৰু ইয়াত আমাৰ লগত এটা ইনচিডেণ্ট হৈ গ'ল সঁচাকৈ ভাল লগা তো আমাৰ লগত কি হ'ল জানেনে আমি হনুমান মন্দিৰত সেৱা জনাই চাৰিওজনে চিৰিৰে তললৈ নামি আহিছিলোঁ মই লগৰজনীক কিবা নলবৰীয়া ভাষাত কৈ আছিলোঁ হাঁহি তো হঠাৎ মহিলা এগৰাকীয়ে মোক সুধিলে মাইনা তোমালোকৰ ঘৰ ক'ত আমিও লাজে ভয় ক'লোঁ আৰু নলবাৰীত বুলি তো তেওঁ উত্তৰত কৈছিল আমাৰ বেলঘৰত আমি একোৱেই উত্তৰ দিয়া নাই কেৱল হাঁহিছোঁ কাৰণ কিয় জানেনে তেওঁলোকৰ ঘৰ আৰু আমাৰ ঘৰ একেবাৰেই ওচৰীয়া গাঁৱত বুলিয়ে ক'ব পাৰি সঁচাকৈ কেতিয়াবা এনেকৈ নিজৰ আপোন ঠাইৰ মানুহ লগ পালে বহুত বেছি ভাল লাগে আৰু আপোনালোকে ভিডিঅ'ত যিটো হাতৰ তলিত গুটি এটা লৈ থকা দেখিছে সেয়া হৈছে ইয়াৰে লোকেল বাদাম গছৰ পৰা সৰি পৰি আছে সেয়াই আপোনালোকক দেখাই দিলোঁ এইটো কথা পিছে আমি আগতে গম পোৱা নাছিলোঁ ইয়াৰে মানুহ এজনে কৈছে ये लीजिए भाई साहब ये है अपना लोकल बादाम तो हमने भी दिखा दिया आप लोगों को আৰু এয়া আমি লাহে লাহে গৈ আছোঁ হনুমান মন্দিৰৰ ওপৰলৈ আপোনালোকক দেখাই গৈ আছোঁ আৰু ফুলৰ প্ৰতি যিটোহে আকৰ্ষণ আপোনালোককো এবাৰ হ'লেও ফুলকেইটাক মই দেখাই দিছোঁ মানে ভাল লাগে ফুলবোৰ দেখিলে আৰু হনুমান মন্দিৰটো বহুত বেছি ধুনীয়া তাত শ্ৰীৰাম সীতাৰ মন্দিৰো আছে আৰু দুই এটা বস্তু আপোনালোকক দেখাই আছোঁ আৰু সঁচাকৈ হনুমান মন্দিৰটো কিমান যে ধুনীয়া নহয় একেবাৰে ওপৰত আছে সঁচাকৈ বহুত ভাল লগা আৰু নাজাৰাটো দেখিছে নহয় কিমান ধুনীয়া আৰু ইয়াত চিৰি বগাই যাওঁতে এনি টাইম হনুমান চালিচা বাজি আছিলে সঁচাকৈ বহুত ভাল লাগিছিলে মনটো
আপোনালোকেতো নিশ্চয় এদিন হ'লেও গেংটক ফুৰিবলৈ যাবই তো এই মন্দিৰটোত আপোনালোকে এবাৰ হ'লেও যাব বহুত বেছি ভাল লগা ঠাই আৰু এয়াই হৈছে হনুমান মন্দিৰ ইয়াতে এয়া দেখিছেনে ইয়াত কাহানী টাইপতেই ছবিবোৰ আঁকি থোৱা আছে আপোনালোকে আহিলে দেখাই পাব আৰু এয়া দেখিছেনে এয়া হৈছে শ্ৰীৰাম সীতাৰ মন্দিৰ কিমান ধুনীয়া লগতে ইয়াত দুই এটা আৰু বেলেগ মূৰ্তিও আছে মানে শ্ৰীকৃষ্ণ ভগৱানৰেই আছে আপোনালোকে এয়া দেখিলেনে কিমান ধুনীয়া মন্দিৰটো আৰু এতিয়া আমি হনুমান মন্দিৰক প্ৰণাম জনাই গৈ আছো আকৌ গেংটকলৈ ৰুমলৈ তাৰ পাছত ৰাতি আৰু ফুৰিবলৈ ওলাই আহিব লাগিব নহয় গতিকে এতিয়া আমি আকৌ গেংটক ঘূৰি আহিলোঁ তো গাইজ এতিয়া আপোনালোকক কম বেছি পৰিমাণে মই গেংটক ফুৰাম তো বলক এই মন্দিৰটো আপোনালোকে নিশ্চয় দেখিছে ৰাধাকৃষ্ণৰ মন্দিৰ গেংটকতে আছে আৰু তাৰ পাছত আমি আহিছোঁ MG মাৰ্টলৈ সকলোতকৈ স্পেচিয়েল ঠাই গেংটকৰ এইখিনিয়ে গেংটক বুলি ক'লেই MG মাৰ্ট সদায় MG মাৰ্টেই পাব ফটোত সঁচাকৈ বহুত ধুনীয়া ঠাই আৰু শান্তিপূৰ্ণ ঠাই মোৰ বহুত ভাল লাগে এইখিনিত মই আজিলৈকে 2বাৰ নে 3বাৰ গৈছোঁ কিন্তু বহুত ধুনীয়া যিমান গ'লেও মন নভৰে এয়া দেখিছেনে মই বেছি দেখুৱা নাই যদি মই গোটেইখিনি দেখাই দিওঁ আপোনালোকে আহিব নোকোত গতিকে আপোনালোকে আহক নিজে এক্সপ্ল'ৰ কৰক মই অকণমানহে আপোনালোকক দেখাই দিছোঁ আৰু গাইজ এয়া হৈছে লাল বাজাৰ মোৰ ভালদৰে ভিডিঅ' কৰা নহ'ল তাৰ বাবে একেবাৰে দুখিত মই ইয়াৰ তললৈ গ'লে আৰু ধুনীয়া ধুনীয়া ঠাই দেখা পাব মই ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ ৰবা তাউং নাই তো গাইজ লাল বাজাৰ আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ৰাতিৰ বাবে কিবা এটা খাবলৈ সেই দুপৰীয়াই যে গৈছিলোঁ সেই ৰেষ্টুৰেণ্টখনতে গৈছোঁ আমি তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই